ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 7 ৰ কাৰণে আকৌ কেইটামান MCQ লৈ আনিছো তোমালোকে চাবাচোন প্ৰশ্নকিটা প্ৰথম প্ৰশ্ন হৈছে sum of 25 and -12 is 25 আৰু -12 ৰ sum উলিয়াব কৈছে আমি কি কৈছো 25 plus -12 টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিছো প্লাস এ মাইনাস এ আমাৰ মাইনাস হৈ যাব আমি যদি ব্ৰেকেট উঠাই দিও ইয়াত মাইনাস পাতিম 25 ৰ পৰা আমি 12 মাইনাস কৰিলে হ'ব 13 গতিকে এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো চাও আমি product of -6 and -9 is -6 আৰু -9 ৰ product উলিয়াব কৈছে -6 * -9 আমি 6 9 যা পাম 54 যেতিয়া আমি product কৰিম মাইনাসে মাইনাসে আমাৰ চিনটো হৈ যাব প্লাস চিন গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব আমি 3 নম্বৰটো চাও value the product is -12 0 আৰু -6 ৰ আমাৰ প্ৰডাক্টটো আমাৰ উলিয়াব কৈছে ইয়াত চাও আমি কোনোটা সংখ্যাৰ লগত যদি আমি 0 টো প্ৰডাক্ট হয় গতিকে আনসাৰটা কি হ'ব 0 হ'ব গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব what is the question of division 14 divided by -2 এটো আমি simply আমি 2 এ যদি আমি 14 ক ডিভাইড কৰো তেতিয়া কিমান হ'ব 7 হ'ব গতিকে ইয়া যেহেতু -2 আছে গতিকে আনসাৰটো হ'ব -7 5 নম্বৰ কোৱেশ্চনটো চাও আমি which of the following fraction is a proper fraction হ'বলৈ হলে আমাৰ কি হ'ব লাগিব ডিনোমিনেটৰ টু নিউমিনেটৰ কৈ ডাঙৰ হ'ব লাগিব আমি যদি প্ৰথম এই নম্বৰটো চাও 9/6 আছে ইয়াত 9 টো হৈছে নিউমিনেটৰ আৰু 6 টো হৈছে ডিনোমিনেটৰ 9 টো ডিনোমিনেটৰ টো ইয়াত সৰু হৈছে আৰু নিউমিনেটৰ ডাঙৰ হৈছে গতিকে এটো প্ৰপাৰ ফ্ৰেকশন নহব এটো ফ্ৰেকশন হ'ব ইম্প্ৰপাৰ ফ্ৰেকশন হ'ব আমি যদি সি নম্বৰটো চাও ইয়াতো নিউমিনেটৰ আছে 3 আৰু ডিনোমিনেটৰ আছে 2 গতিকে এটো আমাৰ প্ৰপাৰ ফ্ৰেকশন নহব ডি নম্বৰটো চাও আমি ইয়াত আছে নিউমিনেটৰ 8 আৰু ডিনোমিনেটৰ আছে 6 ইয়াতো নিউমিনেটৰ টো ডিনোমিনেটৰ কৈ ডাঙৰ হৈ আছে গতিকে এটো প্ৰপাৰ ফ্ৰেকশন নহব আমাৰ থাকিলেগে 4/10 ইয়াত নিউমিনেটৰ হৈছে 4 ডিনোমিনেটৰ হৈছে 10 গতিকে ডিনোমিনেটৰ ডাঙৰ সংখ্যা গতিকে প্ৰপাৰ ফ্ৰেকশনটো হ'ব বি নম্বৰটো কনভাৰ্ট মিক্স ফ্ৰেকশন ইনটু ইম্প্ৰপাৰ ফ্ৰেকশন এটাৰ মিক্স ফ্ৰেকশন ইয়াত হোল নাম্বাৰ আৰু ফ্ৰেকশনৰ সাম হৈ আছে তেতিয়া আমি কেনেকৈ কৰিম আমি 4 লগত তলত যেটো ডিনোমিনেটৰ আছে আমি এটা মাল্টিপ্লাই কৰিব লাগিব আৰু ওপৰৰ নিউমিনেটৰটো প্লাস হৈ যাব 4 * 3 = 12 হৈ যাব আৰু 12 লগত 2 প্লাস হলে 14 গতিকে 14/3 টো ইয়াৰ আনসাৰ হ'ব 7 নম্বৰটো চাও আমি 1/3 of 18 will be এতিয়া আমি কি কৰিম 1/3 লগত 18 টো আমি মাল্টিপ্লাই কৰি দিম 3 * 6 = 18 গতিকে 1 লগত 6 মাল্টিপ্লাই কৰিলে 6 হ'ব গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব reciprocal of 3/4 is আমি দুটা সংখ্যাৰ ৰেচিপ্ৰকেল কেতিয়া কম যেতিয়া সংখ্যা দুটাৰ প্ৰডাক্টটো 1 হয় আমি 3/4 লগত 4/3 মাল্টিপ্লাই কৰিলে 4 আৰু 4 কটা আমি কাটি দিলো 3 কাটি দিলো ইয়াৰ আনসাৰটো 1 হ'ল তেতিয়াহে গম পাম যে কি 3/4 ৰেচিপ্ৰকেলটো হ'ব 4/3 গতিকে এটো 4/3 টো ইয়াৰ ৰেচিপ্ৰকেল আমি 9 নম্বৰ কোৱেশ্চনটো চাও 4 divided by 3/4 আছে 4 টো হ'ল এটা হোল নাম্বাৰ আৰু 3/4 টো হ'ল এটা ফ্ৰেকশন আমি যদি এটা হোল নাম্বাৰ এটা ফ্ৰেকশনে ডিভাইড কৰিব লগিয়া হয় আমি কি কৰিব লাগিব এই ফ্ৰেকশনটোৰ ৰেচিপ্ৰকেল ল'ব লাগিব 3/4 ৰেচিপ্ৰকেল হৈ গ'ল 4/3 আৰু আমি তেতিয়া এটো পূৰণ কৰিব লাগিব তেতিয়া কি হ'ল 4 লগত 4 আমি পূৰণ কৰিলো 16 হৈ গ'ল আৰু ডিনোমিনেটৰ থাকিলে 3 গতিকে ইয়াৰ আনসাৰটো হ'ব 16/3 হ'ব 10 নম্বৰ চাও এক্সপ্ৰেছ 267 সেন্টিমিটাৰ ইন মিটাৰ আমি জানো যে 100 সেন্টিমিটাৰে 1 মিটাৰ হয় গতিকে 267 টোক আমি 100 এ ডিভাইড কৰি দিছো ডিভাইড কৰিলে হ'ব 2.67 আনসাৰটো হ'ব বি নম্বৰ 2.67 মিটাৰ 11 নম্বৰ চাও আমি এক্সপান্ডেড ফৰ্ম অফ ডেসিমেল 3.05 is 3 টো 1 প্লেছত আছে গতিকে 3 লগত আমি 1 মাল্টিপ্লাই হ'ব বা 3 এ হ'ব 0 টো আছে 10th প্লেছত মানে
দশমাংশ মানে 10 ভাগৰ 1 0 লগত আমি 10 ভাগৰ 1 আমি মাল্টিপ্লাই কৰিব লাগিব আৰু আছে প্লাস 5 টো আছে 100 ঘৰত গতিকে এর লগত 5 লগত আমি 1/100 আমি মাল্টিপ্লাই কৰিব লাগিব গতিকে a নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 12 নম্বৰটো চাও আমি how many kilometer in 1 meter আমি জানো যে 1000 মিটারে 1 কিলোমিটার হয় গতিকে যদি আমি 1 মিটার লওঁ 1 টোক আমি 1000 ৰে আমি ডিভাইড কৰিম তেতিয়া আনসাৰটো হ'ব 0.001 কিলোমিটাৰ সি নম্বৰটো আমাৰ ৰাইট আনসাৰ হ'ব তাৰ পিছত চাও আমি 13 নম্বৰটো প্ৰডাক্ট অফ 0.5 আৰু 0.2 আমি প্ৰডাক্টটো চাও আমি যদি চাও 0.5 মানে হল 5/10 আৰু 0.2 মানে হল 2/10 এটা আমি কি কৰিম ডিনোমিনেটৰটা পূৰণ কৰিছো 10 * 10 হৈ গল আৰু নিউমেৰেটৰ 5 * 5 হৈছে 5 * 2 হৈছে গতিকে 10 হৈ গল আৰু 100 হৈ গল যদি আমি 10 ক 100 ৰে ডিভাইড কৰো 0.1 হ'ব গতিকে ৰাইট আনসাৰটো হ'ব বি নম্বৰটো ফাইন্ড দ্য ভ্যালু অফ 8.4 ডিভাইডেড বাই 2 আমি 8.4 টো 84/10 হিচাপে আমি বাতিব পাৰো আৰু যেতিয়া ইয়াত থাকে 2 আছে আমি ইনটু চিন দি পিনি 2 ৰেচিপ্ৰকেল লৈছো 1/2 এতিয়া আমি 2 ৰে 84 আমি ডিভাইড কৰিছো ডিভাইড কৰিলে হৈছে 42 যদি আমি 10 ৰে ডিভাইড কৰো 4.2 হ'ব গতিকে ৰাইট আনসাৰটো হ'ব এ নম্বৰটো